আজি মই নতুন অধ্যায় এটা আৰম্ভ কৰিবলৈ ওলাইছোঁ। দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰছ। এইটো অধ্যায় আৰম্ভ কৰাৰ আগতে আমি কিছুমান উপপাদ্য চাব লাগিব। এই উপপাদ্যবোৰ আমি এটা এটাকৈ সমাধান কৰি যাম। অনুসৰণিৰ যিবোৰ প্ৰশ্ন দিয়া আছে সম্পূৰ্ণৰূপে আমি সমাধান কৰি আগবাঢ়ি যাম। তোমালোকে ভালকৈ মনোযোগ সহকাৰে ভিডিঅ'টো চাই ভালকৈ বুজি লৈ ভালকৈ পঢ়িবা। মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে অনুসৰণি 1.1ৰ প্ৰশ্নসমূহ চাবলৈ আগবাঢ়িম। অনুসৰণিলৈ যোৱাৰ আগতে আমি এইটো উপপাদ্য সদায় মনত ৰাখিব লাগিব। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউক্লিডৰ বিভাজন কলনবিধি বুলিও আমি ক'ব পাৰি। এইটো আমি ডাইৰেক্ট সূত্ৰৰ সহায়ক সূত্ৰৰ নিচিনাকৈ আমি ভালকৈ লিখিম যে ইউক্লিডৰ কলনবিধি বিভাজন প্ৰমেয়িকাটো আমি এনেধৰণে লিখিব পাৰি যে A ইকুৱেল BQ প্লাছ R, য'ত 0 লেছ দেন ইকুৱেল R লেছ দেন B। আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা ইউক্লিডৰ কলনবিধিটো আমি এনেধৰণে লিখোঁ। ইয়াৰ সহায়ত আমি অনুসৰণিৰ প্ৰশ্নসমূহ সমাধান কৰিবলৈ যত্ন কৰিম। ইয়াত A মানে আমি কি বুলি বুজিম? ইয়াত A মানে আমি পাম ভাজ্য ইকুৱেল ভাজক ইনটু ভাজক মানে আমি বিক আমি কি বুলি ভাজকক আমি কি বুলি বুজাইছোঁ? বি বুলি বুজাইছোঁ। ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল যোগ প্লাছ ভাগফল আমি কিহেৰে বুজাইছোঁ? কিউৰে। আৰু আৰক আমি কি বুলি ক'ম? ভাগশেষ। আৰক আমি কি বুলি ক'ম? ভাগশেষ বুলি ক'ম। এইটো তোমালোকে ভালকৈ মনত ৰাখিবা। এই সমীকৰণটোৰ পৰা আমি কি কৰিম? অনুসৰণি 1.1ৰ প্ৰশ্নসমূহ সমাধান কৰিম। আমি অনুসৰণি 1.1লৈ আগবাঢ়িছোঁ। ইয়াত দিয়া আছে অনুসৰণি 1.1ৰ প্ৰশ্ন দিয়া আছে। 1 নম্বৰত কেইটা দিয়া আছে? 1ৰ পৰা 8 নম্বৰলৈকে দিয়া আছে, মানে 8টা প্ৰশ্ন দিয়া আছে 1ত। ইয়াত দিয়া আছে কি যে ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি কি কৰিব লাগে? গ সা উ উলিয়াব লাগে। গ সা উ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক আমি ওলাব লাগে। ইয়াৰ 1 নম্বৰত দিয়া আছে 135 আৰু 225। ইয়াৰ আমি কি কৰিব লাগে? ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে। আমি এইটো সমাধান কৰিবলৈ যত্ন কৰি আছোঁ। আমাৰ অনুসৰণি 1.1ত যিখিনি প্ৰশ্নত লিখা আছিলে মই এইখিনি লিখি ল'লোঁ। ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গ সা উ উলিওৱা কিমানৰ? 135 আৰু 225ৰ গ সা উ উলিয়াব লাগে। আমি সমাধান কৰিম। সমাধান আমি প্ৰথমতে চিনাক্ত কৰিম যে দুটা সংখ্যা যিটো সংখ্যা এই দুটা সংখ্যাৰ পৰা যিটো সংখ্যা কি হ'ব? ডাঙৰ হ'ব, সেইটো আমি গ্ৰেটাৰ দেন চিন দি আমি আগতে লিখি লওঁ। প্ৰথমে লিখিম যিহেতু কি ইয়াত 135 আৰু 225 ইয়াৰ ভিতৰত 225 সংখ্যাটো কি হ'ব? আমাৰ ডাঙৰ সংখ্যা হ'ব। যিহেতু আমি কি লিখিব পাৰি? 225 গ্ৰেটাৰ দেন 135।
এতিয়া আমি কি কৰিব পাৰিম আমাক যেটো কলন বিধি ব্যৱহাৰ কৰিব দিছে ইউক্লিডৰ কলন বিধি হেতু আমি ব্যৱহাৰ কৰিম আমি যে অলপ আগত ইউক্লিডৰ কলন বিধিটো চাই আহিছো হেতু সহায়ত আমি এই প্ৰশ্নটো সমাধান কৰিম আমি এনেকৈ লিখিম এতিয়া ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি পাও ইউক্লিডৰ কলন বিধি আমি কি জানো যে আমি একবাৰ লিখি লৈছো a ইকুৱেল কিমান পাইছো b কিউ প্লাস r যত 0 লেস দেন ইকুৱেল r লেস দেন b ওকে ইয়াত আমি এই দুটা সংখ্যাৰ যেটো সংখ্যা আমি ডাঙৰ পাম এই সংখ্যাটো আমি কি বুলি ধৰিম a এর মান আমি ডাঙৰ সংখ্যাটো আমি a এর মান বুলি ধৰিলাম আৰু সৰু সংখ্যাটো b এর মান বুলি ধৰিলাম সো আমি a ঠাইত ডাঙৰ সংখ্যাটো লিখিম 225 আৰু ইকুৱেল b ঠাইত আমি কি লিখিম 135 যেহেতু ইয়াত b আৰু q মাল্টিপ্লাই হৈ আছে পূৰণ হৈ আছে গতিকে ইয়াত আমি পূৰণ চিহ্নটো দি ললো এতিয়া এই সৰু সংখ্যাৰে ডাঙৰ সংখ্যাটোক আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব যেহেতু আমি ক্লাস 10 লৈ আগবাঢ়ি আহিছো 10 পাইছো গতিকে আমি হৰণ প্ৰক্ৰিয়াটো সকলোৱে জানো গতিকে আমি তথাপিও মই সাইডত হৰণটো কৰি দেখাই দি আছো আমি কি লিখিছিলো যে ভাজ্য আমি কি থাকে হৰণৰ মাজত থাকে ভাজকেৰে আমি ভাজ্য কি কৰিব লাগিব হৰণ কৰিব লাগিব ভাজক আমি কি পাইছো b মানে ভাজক 135 আৰু ভাজ্যটো কি আছিল 225 এতিয়া এই ওপৰত যেটো থাকিব ভাগফল আমি কি পাম ভাগফল আমি কি ৰেখাইছিলো কিউৰে সো ভাগফল এই 135 আৰু 225 ক আমি কিমান বাৰ দিলে আমি হৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব সো প্ৰথমতে চাবা যে ইয়াত 135 আছে ইয়াত আছে 225 সো ইয়াৰ যেহেতু 1 into 2 যদি মাল্টিপ্লাই কৰো আমি ইয়াতকে 135 ক 2 মাল্টিপ্লাই কৰিলে হৈ যাব ইয়াত 225 কৈ ডাঙৰ হৈ যাব গতিকে আমি 2 ৰে মাল্টিপ্লাই কৰিব নোৱাৰি ইয়াত আমি 1 ৰে পূৰণ কৰিম সো 1 দিলে কিমান যাব 135 হ'ব 135 বিয়োগ কৰিলে কিমান পাম 5 ৰ পৰা 5 গলে কিমান হ'ব 0 ইয়াত আছে 2 ইয়াৰ পৰা ধাৰ কৰিলে 12 হ'ব 12 পৰা 3 গলে কিমান পাম 9 পাম ইয়াত থাকিল 1 ৰ পৰা 1 গলে কিমান হ'ব 0 গতিকে আমি 90 টো ভাগে পাই গলো আমি প্ৰথম স্টেপটো সম্পূৰ্ণ হ'ল গতিকে আমি ইয়াত কিউ মানে কিমান পালো 1 পাইছো সো কিউ মানে 1 আৰু প্লাস r মানে কিমান পালো ভাগে 90 পালো এতিয়া আমি প্ৰথম স্টেপটো সম্পূৰ্ণৰূপে কৰিলো যেহেতু আমি তেতিয়ালৈকে হৰণ প্ৰক্ৰিয়াটো চালু ৰাখিব লাগিব কৰিয়েই থাকিব লাগিব যেতিয়ালৈকে নাকি আমি r ৰ মানটো আমি কি নাপাও শূন্য নাপাও তেতিয়ালৈকে আমি কি কৰিব লাগিব কৰিয়েই থাকিব লাগিব এনেকুৱাকৈ হৰণ প্ৰক্ৰিয়াটো কেনেকৈ হৰণ প্ৰক্ৰিয়াটো চালু কৰি কন্টিনিউ কৰি ৰাখিম এতিয়া এনেকৈ কৰিম যে 135 যেটো আছিল b ৰ মান এতিয়া এই b ৰ মানটো আমি প্ৰমোশন লৈ কি কৰিম a ৰ মানলৈ আগবাঢ়ি আনিম এতিয়া এই b ৰ মান যেটো ওলাব এনেকৈ হৰণ কৰোতে যেতিয়ালৈ শূন্য নাপাম তেতিয়ালৈকে এটাকে b ৰ মান ওলাই থাকিব সেই b ৰ মানটো আমি কত লৈ যাম a ঠাইত লৈ যাম ওকে এই b ৰ মানটো আমি 135 a ঠাইত লৈ আহিলো দ্বিতীয় স্টেপত ইকুৱেল আৰু এই r ৰ মানটো যেটো পাম সেই r ৰ মানটো আমি কি কৰিম b ঠাইত লৈ আহিম বুজি পাইছা কি কৰিম b ৰ মানটো a ঠাইত লৈ আহিম আৰু r ৰ মানটো b ঠাইত লৈ আহিম আকৌ এই b ৰে a হৰণ কৰিম এনেকৈ কন্টিনিউ কৰিয়েই থাকিম যেতিয়ালৈকে আমি r ৰ মান শূন্য নাপাম মই হৰণ প্ৰক্ৰিয়াটো লিখি লৈছো আকৌ এই 90 ৰে এই 135 ক কি কৰিম হৰণ কৰিম
কেইবাৰ যাব দুইবাৰ দিলে আমি কিমান পাই যাম 135 কৈ বেছি হৈ যাব গতিকে আমি ইয়াতো একবাৰ দিম একবাৰ দিলে কি হ'ব 90 হ'ব বিয়োগ কৰিলে কিমান পাম 5 ৰ পৰা 0 গ'লে 5 আৰু 13 ৰ পৰা 9 গ'লে কিমান হ'ব 4 থাকিব আকৌ আমি কি পাই গলো আৰু মানটো পাই গলো কিউৰ মানটো পাই গলো এতিয়া আমি কিউৰ মানটো কিমান পাইছো 1 পাইছো আৰু আৰৰ মান কিমান পাইছো 45 এনেকৈ আকৌ কি কৰিম আমি অলপ আগতে যেনেকৈ কৈছো কি কৈছো যে যেতিয়া আমি বিৰ মান পাম হেতু হ'ব কিমান এৰ মানলৈ আগবাঢ়ি আহিম প্ৰমোশন দিম ইকুৱেল আৰু কিউৰ মানটো আৰৰ মানটো কি কৰিম বি ঠাইত লৈ আহিম বিৰ মানলৈ কনভাৰ্ট কৰি আনিম আকৌ আমি কি কৰিম হৰণ কৰিম 45 into 90 সো এটোক আমি হৰণ কৰিম কেনেকৈ ইয়াতে এতিয়া এই 45 ক 90 কিমান বাৰ যাব 45 90 এর মাজত কিমান বাৰ দুই বাৰ যাব 2 45 গলে কিমান হ'ব 90 হ'ব হয়নে এতিয়া আমি শূন্য পাই গলো ঠিক আছে এতিয়া আমি কিমান লিখিম 2 বাকি শূন্য কিমান পালো আৰু কিমান পালো শূন্য পাইছো আমি এতিয়া শূন্য পাই গলো আৰৰ মান শূন্য পাই গলো মানে আমাৰ সম্পূৰ্ণৰূপে অংকটো সমাধান হৈ গল আমি যেতিয়ালৈকে শূন্য নাপাম তেতিয়ালৈকে আমি এনেকৈ কন্টিনিউ প্ৰসেসটো কৰিয়ে থাকিব লাগিব যিমান ডাঙৰ নহওক কিয় আমি শূন্য পাবই লাগিব নহলে অংকটো ভুল হ'ব যেহেতু আমি শূন্যটো আৰৰ মান শূন্য পাই গৈছো গতিকে আমাৰ সমাধান হৈ গল এতিয়া আমি লিখিব পাৰিম যেটো আমাৰ কিবা ওলাব শূন্য আৰৰ মান যেতিয়া শূন্য ওলাব হেতু লাইনত কি হ'ব আমাৰ হেতু লাইনত 45 যেতিয়া আমাৰ বিৰ মান যেটো থাকিব আৰৰ মান শূন্য পোৱাৰ পিছত সেই সংখ্যাটোত এই লাইনটোত কি হ'ব বিৰ মান যেটো থাকিব হেতু আমাৰ কি হ'ব প্ৰশ্নত উলিয়াব লগা কি দিছে গহাও হেতু হ'ব আমাৰ কি গহাও আমি কি লিখিব পাৰি গতিকে আমাৰ কিমান দিছিল 135 আৰু 225 ৰ অলপ দূৰত লিখো 225 ৰ আমাক কি ওলাব দিছে হা এইখিনি সাইডত লিখিবা এইখিনি সাইডত কৰি দিবা এনেকৈ কৰি দিলে ভাল হ'ব সো গতিকে 135 আৰু 225 ৰ গহাও কিমান হ'ব আমি কিমান পালো বিৰ মান কিমান পাইছো 45 হ'ব আমাৰ কি গহাও এনেকৈ তোমালোকে সমাধান কৰিবলৈ চেষ্টা কৰিবা সো আজি এইটো ভিডিওত এইখিনিতে এক নম্বৰৰ প্ৰশ্নটো এক নম্বৰৰ একটো আমি সমাধান কৰিলো তোমালোকে বাকিখিনি চেষ্টা কৰি থাকিবা মই নেক্সট ভিডিওত বাকি প্ৰশ্নসমূহ সমাধান কৰিবলৈ যত্ন কৰিম সো যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনে ধৰণৰ নতুন ভিডিও আপডেট পাবলৈ আৰু লাইক কৰিবা কমেন্ট কৰিবা শ্বেয়াৰ কৰিবা বন্ধুবৰ্গলৈ থ্যাংক ইউ